মৰ্নিং গাইজ ৱেলকাম টু মাই আনাদাৰ ব্লগ আৰু কেনে আছে আপোনালোকে নিশ্চয় ভালে আছে ছোৱালী টোপনিৰ পৰা উঠিছে মাত্ৰ ব্ৰাছ কৰিব টাইম বাজে চাওক 10টা এয়া চাওক উঠিছে এতিয়া ব্ৰাছ কৰিবৰ কাৰণে কলগেট লৈ আছে হৈ গ'ল অ'কে আছে নাই কি দা হেডফোন ডেইলি তাকে এনেকে ব্ৰাছ কৰাব লাগে আজকে ঠান্ডা দিয়ে খবর বলো কি খবর এটা কি মশা হ্যাঁ মশা খালি মশাই দেখো তুমি এই আমার ব্রেকফাস্ট রেডি এইটো মোর এইটো ভাৰতীৰ এইটো পাই এইটো চাক মোৰ ছোৱালীৰ চিয়াৰ হয় তাই তাতে বহি খায় এইটো আহি গ'ল দৈ ইয়েছ খামা ষ্টাৰ্ট কৰো খাবা নহয় যে ন এটা তোমাৰ পৰটা আমাৰ ঘৰ এনেকুৱা ওচৰতে টিভি এইটো আমাৰ সুইগি চিষ্টেম আৰু টেব আৰু ইয়াতে ডাইনিং টেবুল মানে আৰু তাতে ওচৰত কৈ এইফালে নেকি দূৰত টিভি চাব নেকি টিভি শেষ 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 গেল তো ইয়াতে আছিলে মোৰ টেপ এয়া চাক টানোতে পেলাই পেটাই দিলে তলত কি হৈছে কি হৈছে এটা কিছু না দেখো গ্লাস ইয়া ভাঙছে নি গ্লাস ভাঙছে না এটা আগে পাই পড়েছে ভাঙছে না ভাগ্য ভালো এমনি সময় খারাপ কিচ্ছু না দা কি হয়েছিল মা পরে গেছে না ডাল পরোটা পরোটা মানে আজ আমি ড্রাই বনালো কারণ অয়েল ডাল রুটি আৰু এইটো তেও বনোৱা চাটনি ভালো হৈছে তো গাইজ ব্ৰেকফাষ্ট কৰি উঠি অলপ কালেকশ্যন আছিলে ব্লাড কালেকশ্যন লৈ আহিলোঁ মই এখন অফিচত এখন হ'ল আমাৰ অন কিউষ্ট লেবৰেটৰী হয় জুডৰ তিনিআলিত আছে তো ইয়াতে মই ব্লাডবিলাক জমা দিব আহিছোঁ আৰু সন্ধিয়া ৰিপৰ্টবিলাক দিব তো ইয়াতে দিব আহি সিহঁতৰ লগত অলপ ধেমালি কৰিলোঁ এই আমাৰ অচিদ্দা হয় তেওঁ ইয়াতে ৰিচিপশ্যনত বহা কি তাতে দোকানৰ লগত ধেমালি চেমালি কৰিলোঁ ঘৰত আহি দেখা পালোঁ ইমান খঙত মোৰ কাপোৰক চেপি আছে এনেকৈ যেন মোৰ তেজ ওলাই আছে বিয়াৰ সময় ভয়ত এগাল মানুহ লৈ গৈছিল মোক আনিব আনাৰ পিছত মোক এতিয়া কাপোৰ ধুই আছে জাংগাটোও মই ধুই দিব লাগে এনেকে মোৰ অৱস্থা কি বাত কৰে তো ইফালে মোৰ ৱাইফে কাপোৰ ধুই আছে কাৰণে মই আজি বনাইছোঁ এইটো বনালোঁ চয়াবিন পানীলাও আৰু মটৰ দি বঢ়িয়া হৈছে এইফালে ৰাতিপুৱা চাটনি আছে এইফালে দালি আছে তাৰপিছত এইফালে ঘুগুনি আছে আৰু এইটোতে বনাই আছোঁ এইটো কোমোৰা তেলত দিম তো গাইজ ৰন্ধা বঢ়া শেষ হ'ল আৰু ৰান্ধিলোঁ কিয় জানেনে আগৰ দিনা চাইছেনে মাইকীয়ে মোক ইমান পিটিছে এইকাৰণে আজি ৰান্ধি দিলোঁ আৰু অলপ নেক্সট টাইম দুদিন নিপিটাকৈ থাকিব আৰু এই কণীকেইটা মই আনিছিলোঁ বজাৰৰ পৰা এতিয়া ডিমে আৰু কণী একেলগত মিলাই থৈ আছোঁ এয়া চাওক ডাঙৰ ডাঙৰ এই ইয়াতে কিছুমান কুকুৰাৰ কণীও আছে যেন পাইছোঁ ডাঙৰ ডাঙৰ আছে ধুনীয়া আনি থোৱা ধনিয়া পাতবিলাকে চুইচাইড কৰিছে আজি ধুনীয়া ধুনীয়া জলকীয়াৰ লগত ওচৰত চাওক চুইচাইড কৰা জলকীয়াও আছে যোৱাকালি আনিছিলোঁ আজি চুইচাইড কৰিছে সিহঁতে কি যে কম বজাৰৰ পৰা অনাৰ পিছতে সিহঁতে চুইচাইড কৰি দিয়ে ইয়াৰ এতিয়া মই ঝাৰু চাৰু দি আছোঁ ৰন্ধা বঢ়া শেষ হোৱাৰ পিছত যদি ঝাৰু চাৰু কৰি নিদিওঁ নহ'লে আৰু মাথাটো ফুটাই দিব নহয় বেননিডাল দি সেইকাৰণে মই ভাবিলোঁ যে অলপ ঝাৰু দি দিওঁ আৰু ঝাৰুটো দিলে অলপ তাই ভালো পাব ইমপ্ৰেছ হ'ব হয়নে নহয় সেইকাৰণে ঝাৰু দিলোঁ আৰু খোৱা চোৱা ৰেডি এতিয়া দুপৰীয়া আহাৰ ৰেডি এয়া ভাত দালি ভাজি নিৰামিষ চব্জি ইয়াতে চাটনি ইয়াতে ঘুগনি তো আহি যোৱা পাই আহা আহা
স্লাইম দি কি করবে এটা ভাত খাবো লাগে হ্যাঁ ওই যে এখানে এইখানে স্লাইম একটা বিছনা নষ্ট করো সব বিছনা তুমি নষ্ট করে রাখো আহা ভাত খাবা বসো এই তাইক চাওক আৰু চিয়াৰটো চাওক তাইৰ চিয়াৰ কিমান ডাঙৰ আৰু বেকগ্ৰাউণ্ড ফালে ইগন'ৰ কৰিব এইবিলাক তাইৰ কাম হয় তাইৰে বিচনা হ'ল চাওক টেষ্টি আৰু থেংক ইউ বহুত দিনৰ পিছত বেলেগৰ হাতত খালোঁ ন বেলেগৰ হাতত তোমাৰ হাততে খাই আছা তুমি নহয় হা বেলেগৰ হাতেৰে বনোৱা চব্জি অঁ যাৰ কাৰণে টেষ্ট অলপ বেলেগ লাগি আছে ইয়াৰ আজি ড্ৰেছ চেঞ্জ কৰা নাই টেষ্টি টেষ্টি হৈছে এইফালে চকু স্কুল নাই যদি টিভি চাব লাগে ফুৰিব বাকী অকলে অকলে এই সোণৰ থালিত এক থালি ভাত খাই দিলোঁ এতিয়া থালিটো বাকী আছে পুৰা পিয়ৰ গ'ল্ড কোনোবাই যদি কিনে থালিটো বিক্ৰী কৰিম কেজি হিচাপত তো গাইজ দুপৰীয়া খাই বৈ কামত বহিছোঁ এই চাওক মোৰ ছোৱালী কি কৰিছে এই ভিতৰত আছে চাব চাওক পাপা ব্লেংকেটটা হটাও তো ব্লেংকেটটা এইটো চাওক চাইছেনে তাইৰ কাম কাণ্ড মই এইফালে কাম কৰি আছোঁ এইফালে তাই মোক ডিষ্টাৰ্ব কৰি আছে পিঠত বহে এবাৰ পেটত আহে এবাৰ মাথাত বহে এবাৰ মানে শান্তি দিয়া নাই আৰু কি ক'ম একদম মানে শান্তি এইছে পাপা চাওঁ ক'ত লুকাই আছে চাওঁ কি কৰিছে গৰম লাগিছে যে বা উশাহটো ইমান গৰম তোমাৰ জ্বৰ আহিছে নেকি চাওঁ কি কৰি আছা তুমি কাম করছা কি কাম করিছা জল খাচ্ছ জল খাবে এক মিনিট আমি ব্লু আইসক্রিম বানাতো ব্লু জুস বানাতো জুস বানাচ্ছ কই কেন ইয়াত বনাইছ জুস বনাইছ কার কারণে এই দেখো জিসকা বানা যা চাওক গাইজ আৰু আমাৰ সন্ধিয়াৰ টিফিন ৰেডি আজি আপোনালোকক খালি খোৱা দেখাইছোঁ কেক খোৱা নাই অলপ বাকী আছে তাৰপিছত হেপী এনে আমি কেক কাটি আছোঁ হেপী এনে আমি কেক কাটি আছোঁ সন্ধিয়াত খাব কাৰণে টু ইউ মইতো আহিছোঁ টেষ্টি ৱাও বঢ়িয়া হৈছে একদম তামাম চাটা নাই লগত অলপ চাহ হ'লে ভাল আছিল কি কোৱা লাল চাহেই ভাল লাগিব তাৰ ৰঙা চাহ আমি খাম এতিয়া কেকৰ লগত গোটেই দিন খালি খোৱাই এতিয়া আমাৰ ভিডিঅ'ৰ পৰা আপুনি কি শিকিব পালে ৰাতিপুৱা টোপনিৰ পৰা উঠক ব্ৰাছ কৰক ব্ৰেকফাষ্ট কৰক তাৰপিছত আৰু কিবা খাওক অলপ পিছত আকৌ লাঞ্চ কৰক এক থালি ভাত খাই দিয়ক দুপৰীয়া তাৰপিছত আকৌ ৰাতি সন্ধিয়া টাইমত কিবা টিফিন খাওক আকৌ ৰাতি এক থালি আজি ভাত নাখাওঁ ৰুটি খাম বহুত ভাত খালোঁ দুপৰীয়া আমাৰ কামেই এইটো ৰাতিপুৱা উঠো খাওঁ শোওঁ গাইজ এতিয়া মই ভিডিঅ'কেইটা এডিটিং কৰি আছিলোঁ দেখাই পাইছোঁ ইমানলৈকে কি এডিটিং কৰিলোঁ তো এতিয়া মই এটা ক্লিপ পাইছোঁ তাৰমানে ৰাতি মই শুই আছিলোঁ তো মোৰ ৱাইফে ভিডিঅ'টো কৰিছে মই আপোনালোককো দেখাওঁ তাৰমানে গোটেই দিন কাম বন কৰি ৰাতি কেনেকৈ আৰামত শুই আছিলোঁ বেলেগক অশান্তি দি আপোনালোকক দেখাওঁ তো ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিব আৰু অলপ কমেডি লাগিলে কিবা এটা লিখি দিব লাইক আৰু শ্বেয়াৰো কৰি দিব চাওক ভিডিঅ'টো You're